মুছলিম দেশত উপস্থিত হয়ে ৰং সলালে মোদীয়ে, কিন্তু ভাৰতৰ মুছলমানৰ ক্ষেত্ৰত মাথো অন্যায়। নিজ দেশত মোদীৰ জবান বন্ধ। প্ৰিয় দৰ্শক, সঁচাকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এইবাৰৰ ইণ্ডোনেছিয়া ভ্ৰমণ অত্যন্ত ৰোমাঞ্চকৰ হৈ পৰিছে। এফালে তেওঁ ২৬ জানুৱাৰী আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপ্ৰধানৰ ১৭ তাৰিখৰ জন্মদিন যোগ বিয়োগ কৰি চীন কচ থিতা ধৰণৰ বহু পুৰণি তত্ত্ব মিলাই বুজাই আছে। ইয়াৰ উপৰিও এতিয়া আপোনাক শুনাম যে তেওঁ ইণ্ডোনেছিয়াৰ মুছলমানসকলৰ বিষয়ে কি কৈছে। সেয়া বেলেগ কথা যে নিজৰ দেশৰ ভিতৰত বিশেষকৈ বিজেপি শাসিত ৰাজ্যসমূহত মুছলমানসকলৰ সৈতে কি ঘটি আছে, কেনে ব্যৱহাৰ কৰা হৈছে, সেয়া সমগ্ৰ বিশ্বই জানে। প্ৰধানমন্ত্ৰী মোদীয়ে কি কৈছে, যিটো আজি আটাইতকৈ বেছি চৰ্চাত আছে, সেইটো মই আপোনাক নিশ্চয় দেখুৱাম। এক ডাঙৰ অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছিল। সেই অস্বস্তিকৰ পৰিস্থিতিটো কি আছিল, সেয়া এতিয়াই দেখুৱাওঁ। এগৰাকী মহিলা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাষত বহি আছিল। তেওঁৰ মুখভংগীক যেনেকৈ ৰুবিকা লিয়াকতে কয়, বডি লেংগুৱেজ চাওক, বডি লেংগুৱেজ। বডি লেংগুৱেজৰ সেই কথাবোৰো আপোনাক দেখুৱাম। তাত কি হৈছিল আৰু পেলেষ্টাইনক লৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজৰ ফালৰ পৰা জ্ঞান বিলাইছে। তেওঁ কৈছে যে পেলেষ্টাইনক লৈ তেওঁ কি ভাবে কি নাভাবে সেইবোৰ আপোনাক দেখুৱাম। আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে। টেলিপ্ৰম্পটাৰ অবিহনে তেওঁ পঢ়িব পাৰিছেনে, ইয়াক লৈ প্ৰশ্ন উঠিছে। আৰু বহু খবৰ দেখুৱাম। যেতিয়া তেওঁ ইণ্ডোনেছিয়াত মুছলমানসকলৰ প্ৰশংসা কৰি আছিল, ঠিক সেই সময়তে শেহতীয়াকৈ যিখন ৰাজ্য জয় কৰি ৰাম ৰাজ্য স্থাপনৰ দাবী কৰা হৈছে, তাত কি অৱস্থা। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্য আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়েই লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ এই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰথমে এই খবৰটো চাওক। খবৰটোনো কি? ये मेरा गृह राज्य है। कहा जाता है कि सदियों पहले गुजरात से कुछ व्यापारी और सूफी संत समुद्र के रास्ते ही इंडोनेशिया आए थे। वे अपने साथ इस्लाम के विचार और इस्लाम के जीवन मूल्य भी लेकर यहां आए। आज भी गुजरात के पटोला वस्त्र यहां सम्मान और प्रतिष्ठा के प्रतीक है। তেন্তে যমুনালৈ গলে যমুনা দাস, মথুৰালৈ গলে মথুৰা দাস। এতিয়া ইণ্ডোনেছিয়াক বুজাই আছে যে গুজৰাটীসকলে আপোনালোকৰ ওচৰলৈ ইছলাম লৈ আহিছিল। নিজৰ দেশত ইছলাম ধৰ্ম আৰু মুছলমানসকলক সমালোচনা কৰে, আৰু মুছলমান দেশসমূহলৈ গলে তেওঁলোকৰ শুভাকাংক্ষী হৈ পৰে। এতিয়া আকৌ এইটো নকয় যেন যে আদানী আম্বানীও গুজৰাটীয়া আৰু তেওঁলোকেও আপোনালোকৰ বাবে উন্নয়ন লৈ আহিব বিচাৰে। প্ৰিয় দৰ্শক, হয়তো এনেধৰণৰ কথাও হ'ব। এতিয়া এই দৃশ্যটোক লৈ যথেষ্ট আলোচনা চলিছে। প্ৰিয় দৰ্শক, আপুনি আপোনাৰ স্ক্ৰীণত নিজেই চাওক কি হৈছে, চাই থাকক। এইগৰাকী মহিলাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ফালে চাই আৰু তাৰ পাছত এইটো চাওক। এইটো এতিয়া ডাঙৰ আলোচনাৰ বিষয় হৈ পৰিছে, কিয়নো আমাৰ দেশৰ সংবাদ মাধ্যমে আপোনাৰ হয়তো নিশ্চয় মনত আছে মেলনীক লৈ কিদৰে খবৰ প্ৰচাৰ কৰিছিল। মহিলা এংকৰসকলকো এৰা নাছিল। ভাবকচোন, প্ৰথমে তেওঁলোকৰ সৈতে হাত মিলালে, হাত মিলাবলৈ সম্পূৰ্ণৰূপে সাজু আছিল। তেওঁ সদায় তেনেকৈয়ে সাজু থাকে। এইটো চাওক আৰু আগলৈও চাওক। ভিডিঅ'টো চাই থাকক। এইটো চাই থাকক। আজিৰ দিনটোত গদি মিডিয়াই এই বিষয়টো অতি ৰোমাঞ্চকৰভাৱে উপস্থাপন কৰিব। তেন্তে কি হৈছিল? ঋতুৱে লিখিছে, এইজন মানুহ প্ৰধানমন্ত্ৰী নে কি? এনেদৰে কোনে চাই থাকে? প্ৰিয় দৰ্শক, সকলোৱে লিখিছে। এইদৰে ইয়াত চাওক। এয়া দেখিছে বিনোদ কামে লিখিছে, ইণ্ডিয়াৰ পাছপোৰ্ট ১২৫ নম্বৰ স্থানত। ১, ২ আৰু ৫ যোগ কৰিলে ৮ হয়। গতিকে মানুহে এইদৰে প্ৰশ্ন তুলিছে, উপহাসো কৰিছে, কিয়নো তাত গৈ প্ৰধানমন্ত্ৰীয়ে কৈছিল যে আমি এতিয়াই ২৬ জানুৱাৰী উদযাপন কৰিলো। ২ আৰু ৬ মিলি ৮ হয়, আৰু ১৭ তাৰিখটো তাৰ অৰ্থাৎ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপ্ৰধানৰ জন্মদিন। সেই হিচাপত ১ আৰু ৭ যোগ কৰিলেও ৮ হয়, আৰু ইয়াৰ ফলত আমাৰ সম্পৰ্ক শক্তিশালী হৈ যায়। ৮ৰ মহিমাত কাম হৈ গ'ল। আৰু কি লাগে? এই থিয়ৰিটো আমাৰ দেশৰ ফালৰ পৰা উপস্থাপন কৰা হৈছে। প্ৰিয় দৰ্শক, এতিয়া আৰু অলপ শুনক পেলেষ্টাইনক লৈ কি কৈছে। हम 2 स्टेट सॉल्यूशन और लॉन्ग टर्म पीस का समर्थन करते हैं। फ्रेंड्स, एक सुनहरा दौर हम दोनों देशों के सामने दस्तक दे रहा है। हमारे इतिहास में साझा संस्कृति है, हमारे वर्तमान में साझा विश्वास है,
और हमारे भविष्य में গতিকে টু ষ্টেট নেশ্যনৰ কথা On the issue of Palestine, we support a two-state solution and long-term peace. Your friend Netanyahu from your fatherland says hi. প্ৰিয় দৰ্শক, তেওঁ কেতিয়াবা সঁচাকৈ টু ষ্টেট নেশ্যনৰ বিষয়ে চিন্তা কৰিছিল নে? কেতিয়াবা এই কথা কৈছিল নে? নাই। এতিয়া ইয়াত আৰু এটা বিষয় চাওক। Extension of the Memorandum of Understanding on Maritime Safety and Security Cooperation. Second, Memorandum of Understanding on Cooperation in the Field of Disaster Management. Third, Memorandum of Understanding on Cooperation in the Field of Minerals and Technologies for the Steel. তেন্তে দুটা টেলিপ্ৰম্পটাৰ অবিহনে এই দুইটা বিষয় দেখুওৱা হৈছে। কোৱা হৈছে যে টেলিপ্ৰম্পটাৰ অবিহনে প্ৰধানমন্ত্ৰী মোদীয়ে এটা শব্দও ক'ব নোৱাৰে, দেশতেই হওক বা বিদেশতেই হওক। কিন্তু তাৰ ৰাষ্ট্ৰপ্ৰধানজনে টেলিপ্ৰম্পটাৰ অবিহনেও এই সকলো কৰি আছে। টেলিপ্ৰম্পটাৰ নোচোৱাকৈ তেওঁ সকলো কথা কৈ আছে। প্ৰিয় দৰ্শক, এতিয়া অলপ দেশৰ খবৰলৈ আহোঁ। সেই খবৰলৈ আহোঁ। টেলিপ্ৰম্পটাৰৰ বিষয়টোত তেওঁ কি কৈছে অলপ চাওক। Extension of the Memorandum of Understanding on Maritime Safety and Security Cooperation. Second, Memorandum of Understanding on Cooperation in the Field of Disaster Management. Third, Memorandum of Understanding on Cooperation in the Field of Minerals and Technologies. প্ৰিয় দৰ্শক, আপোনাক দুটা দৃশ্য দেখুৱালো। এফালে মোদীজীৰ বাবে টেলিপ্ৰম্পটাৰ লগোৱা আছে, কিন্তু আনফালে তেওঁলোকৰ বাবে অৰ্থাৎ তাৰ ৰাষ্ট্ৰপ্ৰধানৰ বাবে টেলিপ্ৰম্পটাৰ নাই। এতিয়া যেতিয়া মোদীজীৰ কথা উত্থাপন হৈছে, তেন্তে অমিত শ্বাহ ডাঙৰীয়াৰ কথাও শুনা উচিত, নহয়নে? অলপ শুনকচোন শ্বাহ ডাঙৰীয়াই কি কৈছে। ऐसे करोड़ों कार्यकर्ताओं के जीवन में भारतीयता, भारत माता के प्रति श्रद्धा और भारतीय संस्कृति का महत्व प्रस्तापित करने में उन्होंने पूरा सुनते जीवन जाइएगा। खर्च किया। मैं आज कोई ज्यादा बात करना नहीं चाहता, बहुत बढ़िया बात, सही बात। हमारा विषय अलग है, परंतु इतना निश्चित रूप से बताना चाहता हूं कि श्यामा प्रसाद मुखर्जी अगर न होते तो आज कश्मीर भारत का हिस्सा नहीं होता। यही वो महापुरुष थे। প্ৰিয় দৰ্শক, এতিয়া আপুনি মোক কেৱল এইটো কওকচোন, আমি ষ্টেচু অৱ ইউনিটিৰ নামত যি চৰ্দাৰ বল্লভভাই পেটেলৰ বিশাল মূৰ্তিটো নিৰ্মাণ কৰিছিলো, মনত আছেনে আপোনাৰ? তেন্তে তেওঁৰ কি অৱদান আছিল? চৰ্দাৰ বল্লভভাই পেটেলৰ কোনো অৱদান নাছিল নেকি? ভাবি চাওক, ইতিহাসৰ ক্ষেত্ৰত তেওঁলোকে নিজ সুবিধা মতে চলে। তেওঁলোকে বুজি নাপায় যে কেনেকৈ কাৰোবাৰ গুণগান কৰা উচিত। মই এইটো কোৱা নাই যে শ্যামা প্ৰসাদ মুখাৰ্জীৰ জীৱনত দেশৰ বাবে কোনো গুৰুত্বপূৰ্ণ অৱদান নাছিল। সেইবোৰৰ বিষয়ে নিশ্চয় কওক, কিন্তু তেওঁলোকে যেন সেইবোৰ নাজানে, সেয়ে শ্যামা প্ৰসাদ মুখাৰ্জীৰ বিষয়টো কাশ্মীৰৰ সৈতে জড়িত কৰি দিলে। অথচ বাস্তৱত যদি আপুনি ইতিহাসৰ পৃষ্ঠা লুটিয়াই চাই, হায়দৰাবাদৰ কথা কওক, নিজামসকলৰ কথাকেই কওক বা জম্মু কাশ্মীৰৰ কথাকেই কওক, নেহেৰু আৰু চৰ্দাৰ বল্লভভাই পেটেল এই দুয়োৰে অতি গুৰুত্বপূৰ্ণ ভূমিকা আছিল। ফাৰুক আব্দুল্লাৰ ককাকৰো অতি গুৰুত্বপূৰ্ণ ভূমিকা আছিল। ফাৰুক আব্দুল্লাৰ পিতৃৰো অতি গুৰুত্বপূৰ্ণ ভূমিকা আছিল। এই কথা সকলোৱে জানে, কিন্তু এওঁলোকৰ এটা বেলেগ ইতিহাস চলি আছে। ইতিহাস ইয়াতো চাওক, তাত ইণ্ডোনেছিয়াত মুছলমানৰ প্ৰশংসা কৰা হৈছে আৰু ইয়াত জয় শ্ৰীৰাম জয় শ্ৰীৰাম। কি হল, এওঁলোকে যিকোনো মুছলমানক দেখিলে নমস্কাৰ কৰাৰ সলনি শ্লোগান দিবলৈ আৰম্ভ কৰে। কোনো মুছলমানৰে মৰ্যাদা পুৰুষোত্তম শ্ৰীৰামৰ প্ৰতি কোনো আপত্তি নাই, কিন্তু এই সাম্প্ৰদায়িক ঘৃণা বিয়পোৱা লোকসকলৰ কাম হল মুছলমান পুৰুষেই হওক বা মহিলাই হওক দেখা মাত্ৰেই ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰি শ্লোগান দিব। হয়, দিনভৰ এওঁলোকৰ কাম এইটোৱেই। এই ঘটনাটো চাওক, এইটো পশ্চিমবংগৰ খবৰ, য'ত এনেদৰে ধৰ্মীয় শ্লোগান দিয়া হৈছে। মোৰ কেৱল প্ৰশ্ন এটাই, ইণ্ডোনেছিয়াৰ মুছলমানসকলক সন্মান দিয়ক। যদি আপুনি তাত সন্মান পাইছে, সেই বিষয়ত নিশ্চয় কথা কওক। কিন্তু প্ৰশ্নটো হ'ল, যেতিয়া ইণ্ডোনেছিয়াৰ মুছলমানসকলৰ বাবে আপোনাৰ ইমান চিন্তা আৰু তেওঁলোকৰ বিষয়ে আপুনি এনেধৰণৰ প্ৰশংসা ভৰা কথা কৈ আছে, তেন্তে নিজৰ দেশৰ মুছলমানসকলৰ বিষয়ে কোনে ভাবিব? আপোনাৰ মতামত আমাক অৱশ্যেই কমেণ্ট ছেকশ্যনত জনাব। যদি এই খবৰটো আপোনাৰ ভাল লাগিছে, তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।